হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বনাইছোঁ মোৰ জেঠীমাহঁতৰ ঘৰৰ পৰা, মানে মোৰ দেউতাৰ বাহঁতৰ ঘৰৰ পৰা। আজি ৰাতিপুৱাই দাদাই মোক আনিব গৈছিল আৰু তাৰ লগতে আহিলোঁ। বিয়া হ'ব আজি 4 বছৰে হ'ব, কিন্তু জেঠীমাহঁতৰ ঘৰত এদিনো অহা নাই থকাকৈ। এনে কেতিয়াবা আবেলি আহোঁ আৰু যাওঁ, যিহেতু ওচৰতে ঘৰ জেঠীমাৰ। আগতে খুব আহিছিলোঁ বিয়াৰ আগতে, আৰু আজি সেয়ে ৰাতি থকাকৈ আহিছোঁ জেঠীমাহঁতৰ ঘৰত, জুমন আৰু মই। আমি কাৰ ঘৰত ফুৰিছোঁ? মামা, আমি ঘৰত যাম ব'লা। ঘৰত যাবনে? দা চলা হান তুমি লাগ নাপাও নকা চাইকেল। দাদা দাদা স্কুল গৈছে। দাদা আহিছি না? দাদা স্কুল গৈছে না? স্কুলত গৈছে ক ভৰিবা। দামই ঠিলে দেং তুমি চলে দিয়া। পৰি যাবা। হা তুমি পৰি যাবা। হ'ব চাইকেলখন থৈ দিয়া। বন্ধ কৰি দিওঁ। ষ্টেণ্ডাল দিয়া, ষ্টেণ্ডাল। কাহিঙ্গে দে পাপাই। আহি এয়া আমৰ জুতি ল'ব লৈছোঁ। দাদাই এয়া আম পাৰিব গৈছে, জেঠীমাহঁতৰ ঘৰৰে আম, আৰু এইফালে জুমনেও গৈছে মামাকৰ লগত আম পাৰিব। আমি জানো দি আম কুটিবা। এয়া আমি এতিয়া আম টেঙা খাব লৈছোঁ। কোনে কোনে বাৰু টেঙা খাই ভাল পায়, মই পিছে খুব ভাল পাওঁ। সৰু বাবু এয়া স্কুলৰ পৰা আহিলে, জুমনে ৰখিয়ে আছিল দাদা কেতিয়া আহিব, আৰু এয়া দাদা আহি পোৱাৰ পিছতে তাৰ গোটেই খেলা বস্তুবোৰ মাটিত উলিয়াই ল'লে আৰু দুয়োটাই খেলিব ধৰিলে। জুমনে ইয়ালৈ আহি কিমান যে ফূৰ্তি পাইছে, চাৰিওপিনে মুকাল পাইছে যে পুৰা দৌৰি আছে চোতালখনতে, আৰু খেলিবলৈ লগো পাইছে। সিহঁতৰ লগত পুৰা খেলিলে, আৰু এতিয়া মই গা চা ধুৱাই দিলোঁ আৰু দুটামান ভাতো খুৱাই দিলোঁ। এতিয়া অকণমান তাক খুৱাই থওঁ আৰু আমিও ভাত তাত খাই লওঁ। এতিয়া আবেলি 4টা বাজিল। মই যে তেতিয়া জুমনক খুৱাই থ'বলৈ গৈছিলোঁ, খুৱাই থৈ আহি ভাত খাবলৈ বহিছিলোঁ মাত্ৰ, আৰু বাবুহঁতে কি কৰিলে, তাক মনে মনে শোৱাৰ পৰা উঠাই লৈ আহি সিহঁতৰ লগত খেলিবলৈ দিলে। আৰু মই জুমনক ইমান শুৱাবলৈ চেষ্টা কৰিলোঁ, নাই নুশুৱে সিও, কেৱল দাদা দাদা বুলি কয়, সিহঁতৰ লগত খেলিয়ে থাকে। গধূলি জেঠীমাৰ লগত অকণমান ওলাই আহিলোঁ আৰু কাষৰ জেঠীমাহঁতৰ ঘৰতো সোমালোঁ। আৰু এইফালে জুমনে আহিয়ে জেঠীমাহঁতৰ দাদাৰ মাইনাজনীৰ চাইকেলখনতে উঠিলে। ইয়াতে আমি চাহ তাহ খালোঁ। এইবাৰ আকৌ জুমনে ৱকাৰখন উলিয়াই আনিলে নহয়, কি যে হ'ব নহয় ল'ৰাটোৰ লগত। দিনটো খেলি খেলি এয়া জুমনে আজি সোনকাল হৈ গ'ল, আৰু কাইলৈ আমি ঘৰলৈ যামগৈ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ।